মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত ওদালগুৰি জিলায় অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 এছামিছ MIL-ৰ কুৱেশ্যন পেপাৰৰ গদ্য ভাগৰ সম্পূৰ্ণ সলিউশ্যন কৰি দিব ওলাইছোঁ। এই কুৱেশ্যন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ কাৰণে ওদালগুৰিৰ মৰমৰ ছাত্ৰ আতৰ জামানলৈ ধন্যবাদ জনাইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ কুৱেশ্যনসমূহ জানিবলৈ প্ৰয়াস কৰোঁ। দেখা কুৱেশ্যন পেপাৰটো জনাৰ আগতে তোমালোকে পোনপ্ৰথমতে ইনষ্ট্ৰাকশ্যন অফ দি কুৱেশ্যন অৰ্থাৎ মাৰ্কৰ ষ্টেটমেণ্ট অফ মাৰ্কটো তোমালোকে চাই লোৱা। ঠিক এনেকুৱা ধৰণৰ মাৰ্ক তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যনতো আহিব। দেখা নেক্সট এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিবলগীয়া কুৱেশ্যন পেপাৰৰ প্ৰথম প্ৰশ্নলৈ আহা। প্ৰথম প্ৰশ্নত কোৱা হৈছে যে তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া। কোৱা হা হা হু হু কোন? উত্তৰ হা হা হু হু পাৰ্বতীৰ মানস পুত্ৰ মহাদেৱক খেতি পথাৰৰ পৰা উভতি অনাৰ কাৰণে পাৰ্বতীয়ে হা হা হু হু সৃষ্টি কৰে। কথা কবিতাৰ জনক কোন? উত্তৰ কথা কবিতাৰ জনক হ'ল রুশ সাহিত্যিক আইভান তুৰ্গেনিভ। নেক্সট, আনন্দৰাম বৰুৱাই ল'ৰালি কালতে মুখস্থ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱাই ল'ৰালি কালতে মুখস্থ কৰা গ্ৰন্থখনৰ নাম আছিলে অমৰ কোষ। হস্তি বিদ্যায়নৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ হস্তি বিদ্যায়নৰ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। অংগ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। প্ৰথম শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ শিলভদ্ৰই মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। দ্বিতীয় ইন্দ্ৰমালতী নামৰ কথাছবিখন কোনে প্ৰযোজনা আৰু পৰিচালনা কৰিছিল? উত্তৰ ইন্দ্ৰমালতী নামৰ কথাছবিখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। কথাছবিখন 1939 চনত নিৰ্মাণ কৰা হৈছিল। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ'ল দৃষ্টি। চামেলি মেমচাব নামৰ কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল? উত্তৰ চামেলি মেমচাব নামৰ কথাছবিখনৰ সংগীত পৰিচালকজনৰ নাম আছিল ডক্টৰ ভূপেন হাজৰিকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 9টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত এই 9টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধানখিনি তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধাৰ কাৰণে আলোচনা কৰিম। দেখা ওদালগুৰি জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ অসমীয়া MIL-ৰ কুৱেশ্যনৰ 1 নং প্ৰশ্নৰ সমাধান। তোমালোকে সমাধানখিনি স্ক্ৰীনশ্বট মাৰি ৰাখি পিছত তোমালোকে ঘৰত কুৱেশ্যন পেপাৰৰ লগত মিলাই চাব পাৰা। অ'কে, এইখিনি আছিলে ওদালগুৰি জিলাই অনুষ্ঠিত কৰা অসমীয়া MIL-ৰ প্ৰশ্ন 1ৰ সমাধান। প্ৰশ্ন 2, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ক মোৰ মাতৃমুখ দৰ্শনৰ লিখকে উল্লেখ কৰা মাজীৱ আৰু জ্ঞান কোন? খ কবিতা আৰু কথা কবিতাৰ মাজৰ কি পাৰ্থক্য আছে? গ আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? ঘ হস্তিৰ বিদ্যায়নৰ পুথিখনত চিত্ৰবোৰ কোনে অংকন কৰিছিল? অংগ শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় অদেয়ম মানে কি?
প্ৰথম চোৱা ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল। তাৰপিছত দ্বিতীয় চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি। বৰ্গীয় ঝ আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই 8টা প্ৰশ্নৰ সমাধান মই একেলগে তোমালোকৰ আগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নলৈ আহা। ক নম্বৰ, মোৰ মাতৃমুখ দৰ্শনৰ লিখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল। উত্তৰ, মাজীও আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিলে আৰ ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট লৰ। নেক্সট, কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে। ক কবিতা আৰু কথা কবিতাৰ মাজত তলত দিয়া পাৰ্থক্য আছে। ক কথা কবিতা গদ্যত ৰচিত, আনহাতে কবিতা পদ্যত ৰচিত। খ কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ থাকে, আনহাতে কথা কবিতাত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ আছে, ভাৱ নাথাকে। মানে এটাতকৈ বেছি, মানে কথা কবিতাত এটা কেন্দ্ৰীয় ভাৱ থাকে, কিন্তু কবিতাত এটাতকৈ বেছি ভাৱ থাকিব পাৰে। নেক্সট প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে কিয় ইউৰোপলৈ যাবলৈ হাঁ কৰা নাছিল। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ হাঁ কৰা নাছিল কাৰণ পথ দুৰ্গম হোৱাৰ বাবে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ'লে জাতি যোৱাৰ ভয়টো আছিল। তাৰপিছত ইয়াতে কোৱা হৈছে হস্তি বিদ্যাৰ্ণৰ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল। উত্তৰ, হস্তি বিদ্যাৰ্ণৰ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোসাই ৰচনা কৰিছিল। নেক্সট প্ৰশ্ন আছিলে শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় অদেয়ম মানে কি। শ্ৰদ্ধেয় দেয়ম অশ্ৰদ্ধেয় অদেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰিবা, অশ্ৰদ্ধাযুক্ত মনলৈ নিদিলে নহয়, এনেভাৱে দান কৰা নকৰাৰ সমান। নেক্সট, ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল। উত্তৰ, চিঠি গল্পটোৰ বৰ্ণনা অনুসৰি ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা অতি ঘনিষ্ঠ বন্ধু। চহৰৰ ভিন্ন প্ৰান্তত দৌৰে বয়স হৈছে আধুনিক জীৱনৰ অপৰিহাৰ্য, গাড়ী আৰু ফোনৰ এজনৰো নাই, গতিকে পুৰণি বন্ধুৰ লগত ন্যূনতম যোগাযোগ কৰিবৰ বাবে ভূদেৱ চৌধুৰীৰ প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল। নেক্সট, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি। এটা উত্তৰ, জয়মতী 1935 আৰু ইন্দ্ৰমালতী 1939। নেক্সট, আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল। আদিম মানুহ এজনে শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰ্ষণ হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘৰ্ষণ খালে জুই জ্বলি উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3, 4 আৰু 3 নম্বৰ আৰু 4 নম্বৰৰ দীঘল প্ৰশ্ন, অৰ্থাৎ 3 নম্বৰৰ ব্যাখ্যা আৰু 4 নম্বৰৰ দীঘল প্ৰশ্নৰ সমাধানসমূহ দেখাই দিব বিচাৰিছোঁ। 3 নম্বৰৰ ব্যাখ্যা, ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। তোমালোকে চাই যোৱা ব্যাখ্যাখিনি চোৱা। ওকে,
নেক্সট কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ব্যাখ্যাটো চোৱা মই কেইবাবাৰো এই ব্যাখ্যাটো তোমালোকৰ আগত আলোচনা কৰিছোঁ নেক্সট আছিলে প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ আগত যিখিনি কোশ্চিনৰ ভিডিঅ' আপলোড কৰিছে চেপ্টাৰ হিচাপত অসমীয়াৰ 100% তাৰ পৰা কমন পৰিছে তাৰ নিদৰ্শন তোমালোকে নিশ্চয় দেখা পাইছে গতিকে তোমালোকে অসমীয়া আৰু ইংৰাজীৰ ওপৰত যিখিনি ভিডিঅ' আলোচনা কৰা হৈছে লগতে পলিটিকেল সায়েন্স আৰু এডুকেশ্যনৰ গোটেইখিনি মোৰ চেনেলত আপলোড কৰা ভিডিঅ'ৰ পৰাই আহে গতিকে তোমালোকে চেপ্টাৰ হিচাপে যিখিনি ভিডিঅ' আগবঢ়াইছোঁ সেইখিনি চাবা এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ দীঘল প্ৰশ্ন লৈ আহিছোঁ দীঘল প্ৰশ্নত কোৱা হৈছে অসমীয়া চলচ্চিত্ৰ জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা ওকে তোমালোকে চাই যোৱা ওকে নেক্সট বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখে নেক্সট হস্তিবিজ্ঞানৰ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া নেক্সট তোমালোকৰ চিঠি নামাকৰণৰ চিঠি গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা তোমালোকে চাই যোৱা সো এইখিনি আছিলে চিঠি নামাকৰণৰ সাৰ্থকতা ওকে এতিয়া মই তোমালোকৰ আগত বাকি কোৱেশ্চন পেপাৰখিনি দেখাই দিছোঁ Question number 6 7 এটা হল তোমালোকৰ ৰচনা লিখিব আহিছে সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই বিষয়বস্তুৱে তোমালোকৰ পৰীক্ষাত সহায় কৰিব